নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো সকলোতকৈ ডাঙৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ আহিছে ঢকুৱাখানাৰ পৰা হয়তো কিছু মুহূৰ্তৰ পিছতে সুনীল গগৈ পত্নী পুত্ৰ আৰু ভতিজাক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে আৰু এই মুহূৰ্তত জনাব বিচাৰিছো সকলোতকৈ ডাঙৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ গ্ৰেপ্তাৰ হ'ব সুনীল গগৈ পত্নী পুত্ৰ আৰু ভতিজা আৰু গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গ্ৰেপ্তাৰৰ দিশে পত্নী পুষ্পা গগৈ পুত্ৰ সৌৰভ গগৈ আৰু ভতিজাক জয়ন্ত গগৈ গ্ৰেপ্তাৰ কৰা সম্ভাৱনা আছে আৰু এই মুহূৰ্তত জনাইছো সকলোতকৈ ডাঙৰ খবৰ জেৰাত আৰক্ষীয়ে লাভ কৰিছে বহু গুৰুত্বপূৰ্ণ তথ্য আৰক্ষীৰ জেৰাত বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে সুনীল গগৈ পত্নী পুত্ৰ আৰু ভতিজাকৰ পৰা কিছু মুহূৰ্তৰ পাছতে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱাৰ সম্ভাৱনা আছে তিনিওকে গ্ৰেপ্তাৰ হ'ব পাৰে সুনীল গগৈ পত্নী পুত্ৰ আৰু ভতিজা আৰু এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো আমি জনাবৰ চেষ্টা কৰিছো অসম লাইভ 24 আৰু এনবি নিউজৰ দৰ্শকসকলক কিয়নো প্ৰথম দিনটোৰ পৰা অসম লাইভ 24 আৰু এনবি নিউজে ধাৰাবাহিকভাৱে বাতৰি প্ৰচাৰ কৰি আহিছিল ঢকুৱাখানাৰ সুনীল গগৈ যি ঘটনা আছিল ঘটনাৰ সম্পৰ্কত আৰু শেহতীয়া তথ্য অনুসৰি বৰ্তমানো জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে কিন্তু এক তথ্য লাভ কৰা হৈছে এক সূত্ৰৰ পৰা হোৱা খবৰ অনুসৰি যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে সুনীল গগৈ পত্নী পুত্ৰ আৰু ভতিজা আৰক্ষীয়ে জেৰাত বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে আৰু ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছো এখন বিশেষ এফআইআৰ কপি যিখন এফআইআৰ কপি আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰা হৈছে আৰু নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ইতিমধ্যে কিছু মুহূৰ্তৰ পাছতে হয়তো স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱাৰ সম্ভাৱনা আছে সুনীল গগৈ পুত্ৰ সুনীল গগৈ পত্নী আৰু ভতিজাক আমি এই মুহূৰ্তত জনাইছো সকলোতকৈ ডাঙৰ খবৰটো এই সকলোতকৈ ডাঙৰ আপডেটটো জনাইছো যে সুনীল গগৈ পত্নীৰ বিৰুদ্ধে পুত্ৰৰ বিৰুদ্ধে বা ভতিজাকৰ বিৰুদ্ধে হয়তো যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ খবৰ আহিব পাৰে আইপিসি ধাৰা 120B1 আইপিসি ধাৰা 120B/302/201/34/48/24 নম্বৰত গোচৰ ৰুজু কৰিছিল ঢকুৱাখানা আৰক্ষীয়ে কিন্তু তাৰ পাছতে আহিছে নতুন আপডেট যে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সুনীল গগৈ পত্নী পুত্ৰ আৰু ভতিজাক ইতিমধ্যে ঢকুৱাখানা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে কিন্তু জেৰা অব্যাহত ৰখাৰ মাজতে আহিছে এক তথ্য এক সূত্ৰ অনুসৰি অহা খবৰ অনুসৰি আমি জনাবলৈ চেষ্টা কৰিছো যে সুনীল গগৈ পুত্ৰ পত্নীক আৰু ভতিজাক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে জেৰাৰ সময়ত আৰক্ষীয়ে বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে আমি লখিমপুৰত আমাৰ ব্যুৰো হাসিনুৰ আলমৰ সৈতে আমি সংযোগ হ'বলৈ চেষ্টা কৰিম কিছু মুহূৰ্তৰ পিছতে আমি হাসিনুৰ সৈতে সংযোগ স্থাপন কৰিম কিন্তু তাৰ পূৰ্বে জনাবলৈ চেষ্টা কৰিছো যে সুনীল গগৈ পত্নী পুত্ৰ আৰু ভতিজাক গ্ৰেপ্তাৰ কৰিব পাৰে ঢকুৱাখানা আৰক্ষীয়ে আৰু এয়া পুৱাৰ ভাগত জেৰাৰ বাবে আহিছিল এয়া সুনীল গগৈ পত্নী আৰু সুনীল গগৈ পৰিয়ালক এনেদৰে পুৱা 10 বজাত জেৰাৰ কাৰণে মাতিছিল আৰক্ষীয়ে আৰু জেৰাত এনেদৰে উপস্থিত হৈছিল হি সুনীল গগৈ পত্নী পুত্ৰ আৰু ভতিজাক আৰু ভতিজাক পত্নী পুত্ৰক জেৰা অব্যাহত ৰাখিছে বৰ্তমানেও তো জেৰাৰ অন্ত পৰাৰ পাছতে স্বাস্থ্য পৰীক্ষালৈ লৈ যোৱাৰ সম্ভাৱনা আছে আৰু তাৰ পাছতে গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে তিনিওকে কিয়নো জাহাংগীৰৰ হত্যাকাণ্ডৰ সৈতে নাম হাঙুৰ খাই পৰিছিল সুনীল গগৈৰ সৈতে সুনীল গগৈ পৰিয়ালৰ আৰু পুৱা জেৰালৈ যাওঁতে সুনীল গগৈ পত্নীয়ে কি মন্তব্য দিছিল আমি পুনে সেই মন্তব্য প্ৰথমে দেখুৱাবলৈ চেষ্টা কৰিছো তাৰ পাছতে আমি লখিমপুৰৰ সাংবাদিক হাসিনুৰ আলমৰ সৈতে পুনেৰে সংযোগ হ'বলৈ চেষ্টা কৰিম আৰু শেহতীয়া খবৰ কি সেই তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিম আমাক এতিয়া 4 জনক মাতিছে আপোনাক মাতিছে মা মোৰ ল'ৰাটো আৰু ভতিজাজনক আপোনালোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ঢকুৱাখানা আৰক্ষী থানা হয় কৰিছে এতিয়া ক'বলগীয়া একো নাই মই সোমাই লওঁ ঢকুৱাখানা আৰক্ষী থানাতে উপস্থিত হৈছেহি কি বুলি ভাবে বাইদেউ এই গোটেই ঘটনাটোক আপুনি কি বুলি ভাবে আপোনালোকে সকলো গম পাইছে মই ক'বলগীয়া বিশেষ আছে বুলি নাভাবোঁ এতিয়া আৰক্ষীয়ে ইতিমধ্যে মাতি পঠাইছে ঢকুৱাখানা থানালৈ
আপুনি মাটিৰ তদন্তত সহযোগ কৰিব সহযোগ কৰিম মই সুনীল গগৈ ক'ত আছে আপোনাৰ ওচৰত কিবা তথ্য পাইছে আপুনি একো তথ্য নাই পলাতক ঘোষণা কৰিছে নাই একো নাই মই এতিয়া তেওঁলোকৰ পৰা জানিব বিচাৰিম আমাক এতিয়া 4 পুৱাৰ ভাগত জেৰাৰ কাৰণে ঢকুৱাখানালৈ মতা হৈছিল আৰু তেওঁলোকে জেৰাত এনেদৰে তেওঁলোকে জেৰাৰ বাবে আহিছিল আৰু বৰ্তমানো জেৰা অব্যাহত ৰাখিছে কিন্তু তাৰ মাজতে সকলোতকৈ ডাঙৰ খবৰটো হৈছে যে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে সুনীল গগৈৰ পত্নী পুত্ৰ আৰু ভতিজা কিছু মুহূৰ্তৰ পিছতে স্বাস্থ্য পৰীক্ষালৈ লৈ যোৱাৰ সম্ভাৱনা আছে কিয়নো এই যি ঘটনা 1 জুনৰ নিশাই ঘটনা সংঘটিত হৈছিল এটা মুণ্ডহীন মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু যিটো মৃতদেহ সুনীল গগৈ বুলি প্ৰথমতে সুনীল গগৈৰ পৰিয়ালৰ ফালৰ পৰা সুনীল গগৈৰ পত্নীৰ ফালৰ পৰা পুত্ৰৰ ফালৰ পৰা সংবাদ মাধ্যমত তেওঁলোকে মন্তব্য দিছিল আৰু তাৰ পাছতে এই সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল আৰু আৰক্ষীয়ে তদন্ত কৰাৰ সময়ত যথেষ্ট পৰিমাণে বহু লোকে আৰক্ষীক সমালোচনা কৰিছিল এই ঘটনাক লৈ আসলতে এই ঘটনাক উদ্ধাৰ কৰিবৰ কাৰণে আৰক্ষীয়ে ইমান সময় কিয় লৈছিল বুলি বিভিন্ন সময়ত আৰক্ষীক প্ৰশ্ন কৰি থকাৰ সময়তে সকলোতকৈ ডাঙৰ খবৰটো আহিছিল যে সেই খবৰটো এনবি নিউজে ব্ৰেক কৰিছিল প্ৰথমবাৰৰ কাৰণে কিয়নো যিটো মৃতদেহ মুণ্ডহীন যিটো মৃতদেহ উদ্ধাৰ কৰা হৈছিল এই মৃতদেহটো আসলতে এটা ৰাজমিস্ত্ৰী এটা পকা মিস্ত্ৰী জাহাংগীৰৰ বুলি এনবি নিউজে প্ৰথমবাৰৰ কাৰণে বাতৰি প্ৰচাৰ কৰিছিল কিয়নো এই জাহাংগীৰ বোলা যিগৰাকী পকা মিস্ত্ৰী আছিল এই পকা মিস্ত্ৰীগৰাকীয়ে দীৰ্ঘদিনৰ পৰা সুনীল গগৈৰ সৈতে কাম কৰি আছিল ঠিকাদাৰ সুনীল গগৈৰ সৈতে বিভিন্ন যি জল জীৱন মিছনৰ যিসমূহ ঠিকাৰ কাম আছিলে ঠিকাৰ কাম কৰি আছিল আৰু লগতে জাহাংগীৰ বুলি যিজন পকা মিস্ত্ৰী আছিলে পকা মিস্ত্ৰীজনে প্ৰায় 5 লক্ষাধিক টকা সুনীল গগৈৰ পৰা পাব আছিল আৰু তাৰ পিছতে সুনীল গগৈয়ে কেৱল যে পকা মিস্ত্ৰী জাহাংগীৰকে পইচা দিব আছিল এনে নহয় বিভিন্ন লোকৰ পৰা সুনীল গগৈয়ে বিভিন্ন সময়ত বহু পৰিমাণৰ বহু লক্ষাধিক টকাৰ ধাৰ লোৱা আছিল আৰু তাৰ পাছতে এটা ৰচনা ৰচিছিল সুনীল গগৈয়ে এখন নাটকৰ ৰচনা ৰচিছিল আৰু যি নাটকত সুনীল গগৈয়ে জাহাংগীৰ বুলি যিজন পকা মিস্ত্ৰী আছিল তেখেতক হত্যা কৰাৰ যি অভিযোগ আছিল অভিযোগ উত্থাপন হোৱাৰ পাছতে এটা মুণ্ডহীন মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু মুণ্ডহীন মৃতদেহটো প্ৰায় 80% জ্বলি গৈছিল আৰু এবাৰ পুনে পুনে আমি লখিমপুৰৰ সাংবাদিক হাসিনুৰৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আসলতে শেহতীয়া খবৰ হাসিনুৱে কি দিব বিচাৰে ৰুজু কৰা হৈছে কেৱল সুনীল গগৈয়ে নহয় সুনীল গগৈৰ পৰিয়ালকো এতিয়া আৰক্ষীয়ে সন্দেহৰ আওতালৈ লৈছে সুনীল গগৈৰ পৰিয়ালকো আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে আমি পূৰ্বৰ বাতৰি সময়ত পোনপটীয়া সম্প্ৰচাৰত দেখুৱাইছিলোঁ সুনীল গগৈৰ পত্নী সুনীল গগৈৰ সন্তান আৰু তেখেতৰ ভতিজাক বৃদ্ধা মাতৃও আহিছে আৰক্ষীয়ে তেওঁলোকক যোৱা নিশাৰ ভাগত তেওঁলোকক আৰক্ষীয়ে বৃহৎ দল এতিয়া গৈ আৰক্ষী থানালৈ তলব কৰিছিল আজি পুৱাৰ ভাগতে 10 বজাত আৰক্ষী থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল আৰু 10 বজাৰ লগে লগে সুনীল গগৈৰ সমগ্ৰ পৰিয়ালটোৱে ঢকুৱাখানা আৰক্ষী থানাত আহি হাজিৰ হয় আৰু সেই যে 10 বজাতে আৰক্ষী থানাৰ ভিতৰত প্ৰৱেশ কৰিছে তাৰ পিছত কিন্তু তেওঁলোকক বাহিৰলৈ উলিয়াই দিয়া নাই তেওঁলোকক মাৰাথান এক প্ৰকাৰ সোধা পোছা অব্যাহত ৰাখিছে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে আমাৰ হাতলৈ যিখিনি খবৰ আহিছে হয়তো গ্ৰেপ্তাৰৰ পূৰ্ণ সম্ভাৱনা আছে সুনীল গগৈৰ পত্নী সুনীল গগৈৰ সন্তান আৰু ভতিজাক তিনিওকে গ্ৰেপ্তাৰৰ হয়তো পূৰ্ণ সম্ভাৱনা আছে আৰক্ষীয়ে কেতবোৰ তেওঁলোকৰ পৰা ক্লু লাভ কৰিবৰ কাৰণে সক্ষম হৈছে সমগ্ৰ ঘটনাটো সন্দৰ্ভত আৰু যদি গ্ৰেপ্তাৰ কৰে হয়তো কিছু মুহূৰ্তৰ পিছতে তেওঁলোকক স্বাস্থ্য পৰীক্ষাৰ কাৰণে লৈ যোৱা হ'ব এই মুহূৰ্তলৈকে লখিমপুৰৰ আৰক্ষী অধীক্ষকগৰাকী ঢকুৱাখানা আৰক্ষী থানালৈ আহি পোৱাৰ কথা আছিলে যদি এই মুহূৰ্তলৈকে আহি পোৱা নাই যিগৰাকী এই গোচৰটোৰ তদন্তকাৰী বিষয় আছে বা ঢকুৱাখানা থানাৰ ভাৰপ্ৰাপ্ত বিষয় আছে সেইসকল বিষয় এতিয়া এই সুনীল গগৈৰ পৰিয়ালটোক সোধা পোছা অব্যাহত ৰাখিছে আমাৰ হাতলৈ যিখিনি খবৰ আহিছে ভাৰ্চুৱেলি একাংশ জ্যেষ্ঠ বিষয়াই সেইসকলকো ভাৰ্চুৱেলিও সোধা পোছা অব্যাহত ৰাখিছে আৰু গ্ৰেপ্তাৰৰ পূৰ্ণ সম্ভাৱনা আছে সুনীল গগৈৰ পত্নী পুষ্পা গগৈ পুত্ৰ সৌৰভ গগৈ আৰু ভতিজাক জয়ন্ত গগৈ গ্ৰেপ্তাৰৰ পূৰ্ণ সম্ভাৱনা আছে যিহেতু সমগ্ৰ গোচৰটো এতিয়া টাৰ্ণ লৈছে সুনীল গগৈকে হত্যা কৰা হৈছিল বুলি প্ৰথম অৱস্থাত আৰক্ষীক গোচৰ দিয়া হৈছিল আৰু সুনীল গগৈক হত্যাৰ পিছতে স্বাভাৱিকতে সেই পৰ্যায়তে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল সুনীল গগৈকে হত্যা কৰা বুলি আৰক্ষীয়ে যেতিয়া তদন্ত আৰম্ভ কৰে তদন্ত আগবঢ়াই
লৈ যোৱাৰ সময়ছোৱাতে আৰক্ষীয়ে কেতবোৰ ক্লু লাভ কৰিবৰ কাৰণে সক্ষম হয় যি সময়ত এই হত্যা সংঘটিত হৈছিল যিটো সময়ত মৃতদেহ জ্বলি আছিল সেই মৃতদেহ জ্বলি থকাৰ সময়ছোৱাত প্ৰথম অৱস্থাত সুনীল গগৈৰ ভতিজাকে সেয়া ভিডিঅ'গ্ৰাফি কৰিছিল অৰ্থাৎ সেই মুহূৰ্তলৈকে মৃতদেহটো সম্পূৰ্ণৰূপে জ্বলি যোৱা নাছিল আৰু দাউকৈ জ্বলি থকা সেই জুইকুৰাৰ সময়ছোৱাত সুনীল গগৈৰ ভতিজাকে সেইটো মোবাইলত ভিডিঅ' কৰিছিল আৰক্ষীয়ে সেয়াও সন্দেহৰ দৃষ্টিত চাইছে যে যি সময়ত মৃতদেহটো জ্বলি আছিল আৰু সুনীল গগৈৰে মৃতদেহ বুলি যদি ধৰি লৈছিল তেন্তে তেওঁলোকে সেই জুই নিৰ্বাপনৰ কাৰণে কিয় কিঞ্চিত মানুহ চেষ্টা নকৰিলে মোবাইলত কিয় ভিডিঅ'গ্ৰাফি কৰিলে তেনেধৰণৰ সন্দেহৰো থল আছে আৰক্ষীৰ আৰু তেনে কিছু বিষয় লৈ পেলাই আৰক্ষীয়ে এতিয়া সোধা পোছা অব্যাহত ৰাখিছে এতিয়াই পোনচাতে কৈ দিব পৰা নাযায় যে গ্ৰেপ্তাৰ হোৱাটো 100% নিশ্চিত জয়ন্ত গোস্বামীৰ প্ৰসংগত লৈ আহোঁ জয়ন্ত গোস্বামীক ইতিমধ্যে আদালতে জামিন মঞ্জুৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰাৰ পিছত সেইগৰাকী জয়ন্ত গোস্বামীক হয়তো দুৰ্নীতি নিবাৰক শাখাই পৰ্যাপ্ত পৰিমাণে তেখেতৰ বিৰুদ্ধে যিসমূহ তথ্যপাতি দাখিল কৰিব লাগিছিল সেয়া হয় দাখিল কৰাত ব্যৰ্থ হৈছে নতুবা যিগৰাকী মূল অভিযোগকাৰী আছিল সুনীল গগৈৰ নিৰুদ্দেশ হৈছে হয়তো তদন্তকাৰী বিষয়াই সুনীল গগৈৰ ভাষ্য সংগ্ৰহ কৰাত খেলিমেলি হৈছে বা আদালতত সেইখিনি পৰ্যাপ্ত প্ৰমাণ দাখিলত অসুবিধা হোৱাৰ কাৰণে হয়তো আইনৰ সুৰুঙাৰে জয়ন্ত গোস্বামী অভিযন্তা জয়ন্ত গোস্বামী আদালতৰ পৰা জামিন লাভ কৰিবৰ কাৰণে সক্ষম হৈছে ইয়াৰ সমান্তৰালভাৱে যদি চোৱা যায় আজিৰ দিনটোত সুনীল গগৈৰ পৰিয়াল আহিছে পত্নী আহিছে পুত্ৰ আহিছে ভতিজাক আহিছে মাতৃ আহিছে মাতৃগৰাকী অসুস্থ বৃদ্ধা মাতৃ গতিকে মাতৃৰ কথা প্ৰসংগত লৈ আমি নাযাওঁ মাতৃগৰাকী স্বাভাৱিকতে অসুস্থ কিন্তু পত্নীয়ে আজি পুৱাৰ ভাগতো সংবাদ মাধ্যমৰ আগত এটা কথা স্পষ্টভাৱে কৈছে যে সুনীল গগৈ জীয়াই আছে বুলি এতিয়ালৈকে বিশ্বাস নকৰে অৰ্থাৎ শিৰৰ সেন্দুৰকণ মচি পেলাইছে সুনীল গগৈৰ মৃত্যু হৈছে বুলি সুনীল গগৈৰ পৰিবাৰে এই কথা বাৰম্বাৰ দাবী কৰি আহিছে যদি সুনীল গগৈ জীৱিত অৱস্থাত আছে আৰক্ষীয়ে তদন্ত কৰি উলিয়াই আনক লাগিলে গুলিয়াই হত্যা কৰক সেয়া মানি ল'ব কিন্তু সুনীল গগৈৰ পত্নী বা আমি প্ৰথম দিনটোৰ পৰা সুনীল গগৈৰ যিগৰাকী পুত্ৰ আছিলে পুত্ৰৰ লগত কথা পাতিছিলোঁ পুত্ৰগৰাকীয়েও কিছু ক'ৰবাত কেতিয়াবা কথাৰ অকণমান ইফাল সিফাল হোৱা যেন আমাৰো এটা ধাৰণা হৈছিল কিন্তু আমি ক'ব নোৱাৰোঁ যে এই গোটেই ঘটনাটো সন্দৰ্ভত সুনীল গগৈৰ পুত্ৰ বা পত্নী অৱগত হয় নে নহয় হয়তো অৱগত থাকিবও পাৰে নাথাকিবও পাৰে সেয়া তদন্তৰ পিছত পোহৰলৈ আহিব আৰু সেই সামান্যতম যদি ক্লু আৰক্ষীয়ে লাভ কৰা সামান্যতম যদি তেওঁলোকৰ এই সুনীল গগৈৰ সমগ্ৰ ঘটনাটোৰ লগত সমগ্ৰ যি কাণ্ডটোৰ লগত শিখৰণকাৰী ঘটনাটোৰ লগত যদি কিবা প্ৰকাৰে সম্পৰ্ক লাভ কৰে তেন্তে আজিৰ দিনটোত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা 100% নিশ্চিত কিন্তু এই মুহূৰ্তলৈকে আমাৰ হাতলৈ যি খবৰ আহিছে ভিতৰৰ পৰা এই মুহূৰ্তলৈকে জেৰা চলি আছে গ্ৰেপ্তাৰৰ পূৰ্ণ সম্ভাৱনা আছে কিছু তথ্য আৰক্ষীয়ে লাভ কৰিছে